কামৰূপ জিলা সাহিত্য সভাৰ মধ্যকালীন ডিমু অধিৱেশনৰ লাইখুটা স্থাপন অনুষ্ঠান সম্পন্ন। ত্ৰিবেণী শতদল শাখা সাহিত্য সভাৰ ডিমুৰ উদ্যোগত কামৰূপ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখনি অহা ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়াকৈ ডিমুত অনুষ্ঠিত হ'ব। তদুপলক্ষে অধিৱেশনখনৰ আজি লাইখুটা, আয়তীৰ উৰুলি, শংখৰ ধ্বনি, ধৰ্মীয় ৰীতি নীতি স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে আদৰণি সমিতিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। তদুপলক্ষে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তৰুণীচৰণ কলিতাই আগধৰা সভাত সভাপতিত্ব কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াই। সভাত আদৰণি সমিতিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই কয়, জীৱন পৰিক্ৰমাত কোনে কেনেধৰণৰ স্মৃতি সজীৱ কৰি ৰাখিব পাৰে সেয়া সময়ত পৰিচয় হৈ ৰয়। অনুষ্ঠানত আদৰণি সমিতিৰ সাধাৰণ সম্পাদক নগেন্দ্ৰ নাথ হালৈ, সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক দীনমণি ভাণ্ডাৰ কায়স্থ, অসম মুক্তিযুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা, কামৰূপ জিলা সাহিত্য সভাৰ উপসভাপতি ৰমেশ চন্দ্ৰ মেধি, কোষাধ্যক্ষ দিলীপ ঠাকুৰীয়া, ত্ৰিবেণী শতদল শাখা সাহিত্য সভাৰ সম্পাদক কনক কৃষ্ণ ভট্টাচাৰ্যকে ধৰি জিলা সাহিত্য সভাৰ বিষয়ববীয়া একাংশ উপস্থিত থাকে। কামৰূপ জিলা সাহিত্য সভাৰ মধ্যকালীন ডিমু অধিৱেশন অহা ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে ইয়াত বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উদ্দেশ্যেৰে আজি সভাৰ লাইখুটা প্ৰতিষ্ঠাৰ আজি দিন আৰু ইয়াত আজি লাইখুটা প্ৰতিষ্ঠা কৰিলে আমাৰ ৰঙিয়া বিধানসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই এই সভাত উপস্থিত আছে। এই অঞ্চলৰ আগ্ৰহটো এই সাহিত্য সভাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ যিটো আগ্ৰহ দেখিছোঁ সঁচাকৈ প্ৰশংসনীয়। সকলো ৰাইজ ওলাই আহিছে আৰু আজিৰ এই অনুষ্ঠানটিয়ে নিশ্চিত প্ৰদান কৰিছে যে অনাগত দিনত আহি থকা অধিৱেশনখন অতি সুন্দৰ অধিৱেশন হ'ব আৰু ইয়াৰ পৰা সাহিত্য সভালৈকে কামৰূপ জিলা সাহিত্য সভাৰ পৰা এটি অতি সুন্দৰ বাৰ্তা যাব। মই কামৰূপ জিলা সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তাৰ লগতে ডিমু ত্ৰিবেণী শতদল শাখা সাহিত্য সভাৰ সমূহ উদ্যোক্তাৰ লগতে এই যিখন মধ্য ডিমু অধিৱেশন হ'ব তাৰ আদৰণি সমিতিৰ সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি উদ্দেশ্যেৰে যি লক্ষ্য আৰু উদ্দেশ্য ৰাখি এই সভাখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে তেখেতসকলৰ সেই উদ্দেশ্য সফল হওক আৰু লগতে যিহেতুকে এই অঞ্চলটো আগৰ পৰাই সাহিত্যৰ ক্ষেত্ৰত উৰ্বৰা আৰু এই যিটো অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়ে নিশ্চয় নতুনকৈ এটা নতুন দিশৰ নিৰ্দেশনা দিব আৰু এই অঞ্চলত এটি সাহিত্যৰ পৰিৱেশে এটা নতুন দিশ উন্মোচিত হ'ব সেই আশা মোৰ আছে। কালীন অধিৱেশন থাকি আমাৰ ৰঙিয়াৰ অন্যতম প্ৰাণকেন্দ্ৰ ডিমু ত্ৰিবেণী সাহিত্য সভাৰ সৌজন্যত অহা ২৭ আৰু ২৮ ডিচেম্বৰ অনুষ্ঠিত হ'বলৈ গৈ আছে। আজি আমি মুখ্য খুঁটাত আজি আধাৰশিলা স্থাপন কৰিলোঁ আৰু আশা কৰিছোঁ এই অনুষ্ঠানটো ভৱিষ্যতৰ পিনে আৰু ভাল হওক, সাহিত্য সভা জাউতি যুগুমীয়া হওক, অসম সাহিত্য গৰিমামণ্ডিত হওক তাকে কামনা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।